চাওক, প্ৰথম কথা হৈছে যে অশোক সিংগাল মিয়া জনগোষ্ঠীৰ লগতে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে, এই কাৰ্যটোক আমি পূৰ্বেও নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আজিও আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা তীব্ৰ গৰিহণা নিন্দা দিছোঁ যে অশোক সিংগাল এজন বহিৰাগত বনিয়াই আচলতে কিদৰে সাহস পালে অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে, গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে। আচলতে আমি তেওঁলোকক বৰপীৰা পাৰি দিছোঁ আৰু তেওঁলোকে অসমখনত আহি লুণ্ঠন কৰি অসমীয়া জাতিটোক থানমান কৰি অসমত সাম্প্ৰদায়িক সংঘাত লগাই অসমৰ মাজত এটা বিভাজন সৃষ্টি কৰি তেওঁ ইয়াৰ পৰা গুচি যাব। গতিকে এই কথাটো আমি কেতিয়াও সহজভাৱে মানি নলওঁ, যাৰ কাৰণে আজি আমি ৰাজ্যপালক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ৰাজ্যপালৰ জৰিয়তে আমি তেওঁৰ মন্ত্ৰীসভাৰ পৰা তেওঁক কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক মন্ত্ৰীসভাৰ পৰা কৰ্তন কৰাৰ সাহস নাই। কাৰণ মুখ্যমন্ত্ৰীৰ সহায়স্বৰূপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ সহায়স্বৰূপ আৰু মুখ্যমন্ত্ৰীৰ সাহসতেই আচলতে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই অসমখনত এটা সংঘাত সৃষ্টি কৰা পৰিৱেশ আচলতে সৃষ্টি কৰিবৰ কাৰণে লগাইছে বুলি এতিয়া আমাৰ সন্দেহ হৈছে। গতিকে আমি স্পষ্টভাৱে ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা এটা বিয়াগম বিভাগ, যি বিভাগত সকলো জাতি জনগোষ্ঠীৰ মানুহে ট্ৰিটমেণ্ট হয়, কিন্তু আজি অশোক সিংগালে এই কথাটো বুজাই এনেকুৱা লগাইছে যে স্বাস্থ্য বিভাগতো মানুহক ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কৰিব আৰু স্বাস্থ্য বিভাগৰ মাজত এটা বিভাজন যাতে হয়, হিন্দু মুছলমান হয়, মিয়া হয়, এই ধৰণৰ মানে ৰোগীৰ মাজতো এটা বিভাজন সৃষ্টি হ'ব পাৰে, এই পৰিৱেশটো তেওঁ গঢ়িবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু মই এতিয়া অশোক সিংগাল চাওক, কিমান নিম্ন মানসিকতাৰ, কিমান দুতলীয়া, কিমান দুমুখীয়া চৰিত্ৰৰ মানুহ, তাক মই এটা প্ৰমাণ আপোনালোকক দিছোঁ। আমি যোৱাকালিও আমি এইটো সৰজমিন তদন্ত কৰিছোঁ। নবীন নগৰত প্ৰত্যেক কোম্পানীয়ে যি বিল্ডিং সাজি আছে, যি ধৰণৰ ঘৰ সাজি আছে, সেই ঘৰৰ হাতৰ পৰশ কাৰ, অশোক সিংগালে ইয়াৰ উত্তৰ দিব লাগিব। সেই ঘৰখনৰ টাইলছ কোনে লগাই আছে, ইয়াৰ উত্তৰ অশোক সিংগালে অসমবাসী ৰাইজক দিব লাগিব। ঢেকীয়াজুলিত তেওঁ যিহেতু মিয়াৰ ভোট নালাগে, মিয়াৰ লগত 100% নাই, 1% মিয়াৰ লগত নাই, মই স্পষ্টকৈ কৈছোঁ, মিয়াৰ লগত 1% নথকা মানুহজনৰ সেই প্ৰত্যেক কোম্পানীত কাম কৰা 90% শ্ৰমিক কোন, নাম ৰাজহুৱা কৰাৰ সাহস আছে নেকি? বুকুত সাহস আছে যদি অশোক সিংগালে সাহস ৰাজহুৱা কৰক। যি মানুহক যি বস্তু খায়, মানে যিসকলে যি বিশেষ মাংস খায়, সেইসকল মানুহৰ লগত তেওঁ নাই। সেই বিশেষ মাংস খোৱা মানুহৰ হাতৰ পৰশত প্ৰত্যেক কোম্পানীয়ে বিল্ডিং বনোৱা, বিল্ডিং ভাঙি পেলাবনে নাই, অশোক সিংগালে অসমবাসী ৰাইজৰ আগত ইয়াৰ উত্তৰ দিব লাগিব। গতিকে আমি সেইকাৰণে কৈছোঁ যে এইটো এটা দুতলীয়া, দুমুখীয়া চৰিত্ৰৰ, সাম্প্ৰদায়িক, বিষবাষ্পীয় পৰা অসম বিৰোধী, অসমীয়া জাতি বিৰোধী, অসমৰ সভ্যতা সংস্কৃতিৰ বিৰোধী এজন মানুহক এনেকুৱা বৰপীৰা পাৰি দি আজি আমি অসমখন ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ। গতিকে অসমবাসী ৰাইজে সজাগ হ'ব লাগে, অসমবাসী ৰাইজে সচেতন হ'ব লাগে আৰু এই ধৰণৰ মানুহক অসমৰ ৰাজনৈতিক জীৱনৰ পৰা, সামাজিক জীৱনৰ পৰা বয়কট কৰিব লাগে। আৰু এটা উদাহৰণ আপোনালোকক দিছোঁ, অশোক সিংগাল যদি ইমানেই মিয়া বিদ্বেষী, মিয়াটো তেওঁৰ লগত নাই, তেওঁক দৰকাৰ নাই, অশোক সিংগালক মিয়াৰ দৰকাৰ নাই, অশোক সিংগালৰ চাৰ্টিফিকেটৰ দৰকাৰ নাই, অশোক সিংগালক মিয়াৰো প্ৰয়োজন নাই। মিয়াই কেতিয়াও অশোক সিংগালক নিবিচাৰে। এই অশোক সিংগালৰ দৰে বিজেপি দলে চামুগুৰিত গৈ মিয়াৰ ভৰিত পৰি ভোট ভিক্ষা খুজিছিল। যদি সাহস আছে, মিয়াৰ ভোট নালাগে, মিয়া অঞ্চলত প্ৰাৰ্থিত্ব নিদিওঁ, মিয়া অঞ্চলত কেম্পিং নকৰোঁ, বিজেপি নাযাওঁ, এই কথাটো স্পষ্ট কৰি ৰাজহুৱা কৰাৰ বহুত সাহস আছে যদি বিজেপি দল আৰু অশোক সিংগালে ঘোষণা কৰক। আজি মিয়াৰ অশোক সিংগাল দৰমহা ক'ৰ পৰা খাই আছে? অশোক সিংগালৰ পেটৰ ভিতৰত যিটো খাদ্য তেওঁ কিনি খাই আছে, যিটো সময়ত তেওঁ পৰিয়াল পোহপাল দি আছে, সেই দৰমহাত ৰাইজৰ কৰৰ জৰিয়তে সেই দৰমহা দিয়া হয়। সেই কৰৰ মাজত মিয়াৰো কৰ আছে, মিয়াও টেক্স দিছে। মিয়াৰ টেক্সত নিজৰ পৰিয়াল নিজে পোহপাল চলি আছে আৰু মিয়াক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে এই ধৰণৰ দুমুখীয়া চৰিত্ৰ আমি অসমবাসী ৰাইজৰ আগত অৱগত কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ বিষাক্ত, এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰৰ সাম্প্ৰদায়িক বিষবস্পীয় পৰা মানে ৰাজনৈতিক নেতাৰ পৰা আঁতৰত থাকিবৰ কাৰণে অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। আজি গুৰুজনাৰ সৃষ্টি ভাওনাক আজি অপমান কৰিলে, আজি প্ৰেছ ক্লাবে বাৰে বাৰে দাবী উত্থাপন কৰাৰ পিছত আজি চাওক কিমান স্পৰ্ধা। প্ৰেছ ক্লাবৰ সেই সাংবাদিক ভাইসকলে, সেই সাংবাদিক বন্ধুসকলে আজি সঁচা কথাটো উত্থাপন কৰাৰ কাৰণে সাংবাদিক বন্ধুসকলক আজি তেওঁলোকে ভাবুকি প্ৰদান কৰিলে যে সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজি অসমীয়া যুৱকে আজি ভাওনাৰ প্ৰতি আমাৰ আধ্যাত্মিক যিটো চেতনা ভাৱধাৰা, সেই ভাৱধাৰাৰ কথাটোত যেতিয়া অপমান কৰা হৈছে, তেতিয়া সাংবাদিক বন্ধুসকলে অসমীয়া যুৱক হিচাপে তেওঁলোকে কথাখিনি উত্থাপন কৰাৰ কাৰণে তেওঁলোককে ওলোটাই ব্লেম দিয়া হৈছে। আজি প্ৰেছ ক্লাবেও কিন্তু তেওঁলোকক কথাটো আজিও আকৌ দৃঢ়তাৰে প্ৰকাশ কৰিছে যে অশোক সিংগালে মাফ খুজিব লাগে। তেওঁক অসমবাসী ৰাইজে বিবেচনা কৰক। যিজন ব্যক্তিয়ে প্ৰেছ ক্লাবৰ সভাপতিক মিছলীয়া ক'ব পাৰে, যিজন ব্যক্তি অসমীয়া যুৱকৰ সন্মুখত গুৰুজনাক সৃষ্টিক অপমান কৰি তাৰপিছতো তেওঁ মিছাৰ আশ্ৰয় ল'ব পাৰে,
তেনেহ'লে এই ধৰণৰ ব্যক্তিক কিয় মুখ্যমন্ত্ৰীয়ে প্ৰশ্ৰয় দিছে সেই কথাটি আমি হাতৰ হৈ ৰ'ল, যাৰ কাৰণে আমি ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিছোঁ। ৰাজ্যপালক এইজন মন্ত্ৰীৰ আচলতে আনফিট মন্ত্ৰীক যোগ্যতা নাই, তেওঁৰ যোগ্যতাহীন মন্ত্ৰী এজন, তেওঁৰ এই মন্ত্ৰী থকাৰ যোগ্যতা নাই, নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। গতিকে এই মন্ত্ৰিত্বৰ পৰা কৰ্তন কৰি তেওঁক অপহৰণ কৰাৰ দাবীৰে আমি আজি ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ।